আজি এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। ভিডিঅ'টো হ'ল হাফ ইয়াৰলি এক্সামিনেশ্যন 2004-2005 ক্লাছ 2 ছাবজেক্ট ইংলিছ, অৰ্থাৎ কেইদিনমান আগতে হৈ যোৱা হাফ ইয়াৰলি পৰীক্ষাৰ কুৱেশ্যনটো আজি সলভ কৰি দিম। Question 1. Find out the words that rhyme. অর্থাৎ ইয়াতে রাইম অৰ্থ বিচাৰি উলিয়াই লিখিব কৈছে। যেহেতু মই ৰঙা চিয়াহীৰে লিখি দিছোঁ, মেট দিয়া আছে আৰু তলত এটা বাকচ দিয়া আছে। সেই বাকচটোৰ পৰা বিচাৰি উলিয়াব লাগে মেটৰ ৰাইমিং ৱৰ্ড, অৰ্থাৎ মেট বাকচৰ পৰা আমি লৈ লিখিব পাৰোঁ পেট। সেইকাৰণে মই লিখিছোঁ মেট সমান সমান পেট। বি ৰেট, এটাও বাকচত দিয়া আছে, ৰঙা চিয়াহীৰে মাৰ্কিং কৰি দিছোঁ বেট। ৰেট সমান সমান মই লিখি দিছোঁ বেট। চি ফান, আৰু তলত এটা বাকচ দি আছে, বাকচটোৰ পৰা আমি ৰান শব্দটো লৈ লিখিছোঁ ফান সমান সমান ৰান। Question 2. Write one rhyming word for the following. তলত দিয়া শব্দবিলাকৰ এটাকৈ ৰাইমিং ৱৰ্ড লিখিব কৈছে। মই অলৰেডি ইয়াতে লিখি দিছোঁ টপ, ইয়াৰ ৰাইমিং ৱৰ্ডটো লিখি দিছোঁ পপ। বি কেন, ইয়াৰ ৰাইমিং ৱৰ্ডটো লিখি দিছোঁ মেন। Question 3. Fill in the missing numbers. অৰ্থাৎ ইয়াতে কেইটামান ঠাইত খালী ঠাই দিয়া আছে, খালী ঠাইবিলাকত নথকা নাম্বাৰ কেইটা মই লিখি দিছোঁ 5, 6, 7, 8, 11, 12, 14, 15. Question 4. Fill in the blanks to make names of professions. অৰ্থাৎ খালী ঠাইত আখৰবিলাক প্ৰয়োগ কৰি খালী ঠাই পূৰ কৰিব দিছে। যেনিবা মই লিখি দিছোঁ প্লাম্বাৰ, অৰ্থাৎ ইউ লিখা হৈছে। বি ইঞ্জিনিয়াৰ, ইয়াতে জি লিখা হৈছে। চি ফ্লৰিষ্ট, ইয়াতে অ' লিখা হৈছে। ডি গাৰ্ডেনাৰ, ইয়াতে আৰ লিখা হৈছে। ই শ্বপকিপাৰ, ইয়াতে পি লিখা হৈছে। এফ ফাৰ্মাৰ, ইয়াতে এম লিখা হৈছে। এতিয়া কুৱেশ্যন 5 লৈ আহিম। ৰাইট দ্য নেমছ অফ এনি 6 মান্থছ ইন এ ইয়াৰ। অৰ্থাৎ এই কুৱেশ্যনটোত যিকোনো 6টা মাহৰ নাম লিখিব কৈছে। মই কাৰচিন দি ওপৰত এনচাৰখিনি লিখি দিছোঁ। 5ৰ 1 জানুৱাৰী, 2 ফেব্ৰুৱাৰী, 3 মাৰ্চ, 4 মে, 5 এপ্ৰিল, 6 জুন। Question 6. Write the names of 7 days in a week. অৰ্থাৎ সাপ্তাহিক 7 বাৰৰ নাম লিখিব কৈছে। ইয়াতেও ঠাই নথকাৰ কাৰণে কাৰচিন দি ওপৰত লিখি দিছোঁ, অকল গাই দিম। নাম্বাৰ 1 ছানডে, নাম্বাৰ 2 মানডে, নাম্বাৰ 3 টুইজডে, নাম্বাৰ 4 ৱেডনেছডে, নাম্বাৰ 5 থাৰ্ছডে, নাম্বাৰ 6 ফ্ৰাইডে, নাম্বাৰ 7 Saturday. Number 7. Look at the pictures and fill in the blanks with describing
পাৰ্টছ অৰ্থাৎ ইয়াতে কেইটামান পিকচাৰ দিয়া আছে আৰু খালী ঠাই দিয়া আছে আৰু খালী ঠাইবিলাকৰ বৰ্ণনা কৰিব কৈছে এ টল ট্ৰী অৰ্থাৎ খালী ঠাইত টল লিখা হৈছে বি এ শ্বৰ্ট ট্ৰী ইয়াতে খালী ঠাইত শ্বৰ্ট লিখা হৈছে চি এ বিগ টৰ্টইজ ইয়াতে বিগ লিখা হৈছে ডি এ স্মল টৰ্টইজ অৰ্থাৎ ইয়াতে খালী ঠাইত স্মল লিখা হৈছে ই এ হোৱাইট ৰোড অৰ্থাৎ ইয়াতে হোৱাইট লিখা হৈছে এফ এ নেৰ' ৰোড অৰ্থাৎ ইয়াতে নেৰ' লিখা হৈছে কুৱেশ্যন নং 8 লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট দ্য ৱৰ্ডছ আগত পিকচাৰবিলাক চাব লাগে তাৰপিছত শব্দ লিখিব লাগে এ হাউচ বি কাপ চি মাংকি ডি লিভ Question number 9 look at the picture and write the names of any three things প্ৰথমে পিকচাৰটো চাব কৈছে আৰু পিকচাৰত থকা যিকোনো তিনিটা পিকচাৰৰ নাম লিখিব কৈছে মই ইয়াতে পাঁচটা পিকচাৰৰ নাম লিখি দিছোঁ যেহেতু ঠাই নথকাৰ কাৰণে কাৰ্চিন দি সাইডত লিখি দিছোঁ নাম্বাৰ 1 কাইট নাম্বাৰ 2 ক্লাউড নাম্বাৰ 3 ট্ৰী নাম্বাৰ 4 butterfly number 5 kite flyer question on 10 look at the pictures and write the action words অর্থাৎ ইয়াতে পিকচাৰ বিলাক চাই তাৰ পিছত কাৰ্যকৰী শব্দ লিখিব লাগে এ ৰানিং বি washing সি ড্ৰাইভিং ডি brushing E combing question on 8 already completed অর্থাৎ তোমালোকৰ ছাৰ বাইদেউবিলাক আগতে অৰেলৰ পৰীক্ষাটো লৈছে আৰু মই 2 দিনমান পিছতেই অৰেলৰ কুৱেশ্যনটো ইউটিউবত আপলোড দিম তোমালোকে মোৰ এইটো চেনেলৰ পৰা চাই ল'বা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনহ'লে ছাবস্ক্ৰাইব কৰিবা থেংক ইউ